মিয়া মানে কোন? কেৱল শ্ৰমিক, পাচলি বেপাৰী আৰু মাছ বেপাৰী? মিয়া বুলি ক'লে বৰ্তমান আমি যিখিনি দেখি আছোঁ সেইখিনি হ'ল লেবাৰ, ইটা ভাটাত কাম কৰা, চব্জি বেপাৰী, মাছ বেপাৰী, কণী বেপাৰী, মোবাইলত টেম্পাৰ গ্লাছ লগোৱা সিও আছে। নহয়, মিয়া চিকিৎসক, ইঞ্জিনিয়াৰ, IAS আৰু IPSও। আজমল ডাঙৰীয়াৰ ছুপাৰ 40 এটা আছে। বছৰত 40জনকৈ ল'ৰা ছোৱালী তেখেতে ওলাই আছে। তাতে কিন্তু সেই লেবাৰ নাই, তাত চব্জি বেপাৰী নাই, তাত ইটা ভাটাত কাম কৰা মানুহ নাই। তাত আছে ডক্টৰ, ইঞ্জিনিয়াৰ, IAS, IPS। উজনিৰ পৰা মিয়া খেদা আন্দোলনক সন্মান জনাই APWৰ প্ৰশ্ন, শিৱসাগৰৰ পৰা খেদিব পাৰিবনে মিয়া SP এজনক? শিৱসাগৰৰ পৰা মিয়া খেদিছে আমি ঠিক ভাল পাইছোঁ, কিন্তু তাৰে এজন শিক্ষিত মিয়া যেতিয়া IAS হ'ব, IPS হ'ব আৰু শিৱসাগৰ ডিষ্ট্ৰিক্টৰ SP হ'ব, তেতিয়া খেদিব পাৰিবনে? তেতিয়া খেদিব পৰা যাবনে? সেই SPয়ে কি কৰিব? পিঠি ফালি বহল কৰি দিব কোবাই। কিন্তু হঠাৎ এই প্ৰশ্নৰ অৱতাৰণা কৰিলে কিয় APWয়ে? APWৰ মতে উজনিৰ মিয়া খেদা আন্দোলন ৰাজনীতিৰহে অংশ। APWৰ প্ৰশ্ন, মিয়া মিয়া বুলি কৈ ৰাজনীতি কৰি থকাসকলে অসমীয়াৰ বাবে কৰিছে কি? এতিয়া উজনি অসমৰ পৰা মিয়া খেদা অভিযানটো আমি ৱেলকাম কৰিছোঁ, কিন্তু সেই মিয়াখিনি আহি আকৌ নামনি অসমতে আহি আছে, বা নামনি অসমৰ পৰাই তেওঁলোক উজনি অসমলৈ গৈছে। আজি আজমল ফাউণ্ডেশ্যনে 400 কিমানটা ডক্টৰ এইবাৰ ৰিক্ৰুইট ওলাইছে। এতিয়া কথাটো হ'ল অকল সেই চব্জি, মাছ এইবিলাকতে আমি ব্যস্ত থাকিলোঁ, কিন্তু আজমল ফাউণ্ডেশ্যনে যিটো কৰি আছে, অসমত নিজৰ জাতিক ভাল পোৱা চবতকৈ ডাঙৰ মানুহজন, যিজনে নিজৰ জাতিক ভাল পায়, সেইজন হ'ল আজমল, বদৰুদ্দিন আজমল ডাঙৰীয়া। বদৰুদ্দিন আজমলৰ ছুপাৰ 30ৰ উল্লেখেৰে APWৰ সভাপতি অভিজিৎ শৰ্মাৰ প্ৰশ্ন, যদি আজমলে পাৰে তেন্তে 50জন অসমীয়াক ডাক্তৰ, ইঞ্জিনিয়াৰ বনাব নোৱাৰে কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? আজমল ফাউণ্ডেশ্যনে যদি অসমীয়া ল'ৰাক, মই অসমীয়া বুলিয়ে কৈছোঁ, কাৰণ তেওঁলোকৰ 71ৰ আগৰ অসম চুক্তিৰ আধাৰত তেওঁলোক অসমত আছে আৰু অবৈধভাৱেও তেওঁলোক আছে, কিন্তু তেওঁলোকৰ ভোটাৰ ID আছে, আধাৰ কাৰ্ড আছে, ৰেচন কাৰ্ড আছে, চব আছে তেওঁলোকৰ। যিহেতু NRCখন এতিয়ালৈ হৈ উঠা নাই, তেওঁলোক ভাৰতীয় বুলিয়ে আমি গণ্য কৰিব লাগিব। কিন্তু তাৰ মাজতো তেওঁলোকৰ কাৰণে এই আজমল ফাউণ্ডেশ্যন, আজমল ডাঙৰীয়াই যিখিনি কৰি আছে, সেইটো কাৰণে আমি চেলুট দিব লাগিব সেই মানুহজনক। যিটো কাম আজমলে কৰিছে, সেই কামটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিয় কৰিব নোৱাৰে? সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীলৈ আহ্বান APWৰ। পিতৃৰ নামত থকা ন্যাসৰ জৰিয়তেই বছৰি গঢ়ক 50জন অসমীয়া ডাক্তৰ, ইঞ্জিনিয়াৰ অথবা IAS, IPSক। মিয়া মিয়া বুলি কৈ থাকে, কথাই কথাই মিয়া মিয়া বুলি কয়। হিমন্ত বিশ্ব শৰ্মাই কিয় এই কামটো কৰিব নোৱাৰে? কিয় 50জন অসমীয়া ল'ৰা ছোৱালীক তেখেতে ফাউণ্ডেশ্যন খুলি পেলাই, দেউতাকৰ এটা ফাউণ্ডেশ্যন আছে, তেখেতৰ পিতৃৰ এটা ফাউণ্ডেশ্যন আছে, সেই ফাউণ্ডেশ্যনত কিয় 40টা বা 50টা অসমীয়া ল'ৰা, যোন UPSC ক্ৰেক কৰিব, IAS হ'ব, IPS হ'ব, ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, আমাৰ অসমত শাসন কৰিব, কিয় কৰিব নোৱাৰে? কাৰণ তেখেত ৰাজনীতিবিদ, তেখেতে নকৰে। তেখেতৰ পৰিবাৰে কিয় কৰিব নোৱাৰে? তেখেতটো এগৰাকী মহিলা উদ্যোগী মহিলা, ৰিণিকী ভূঞা শৰ্মা। উল্লেখ্য যে ঢিঙৰ ঘটনাৰ পাছতেই উজনি অসমত শেহতীয়াকৈ সক্ৰিয় হৈ পৰিছিল মিয়া খেদাৰ আন্দোলন। সেই লৈ বিধানসভাৰ ভিতৰে বাহিৰে মিয়াৰ বিৰুদ্ধে সৰব হৈ পৰিছিল খোদ মুখ্যমন্ত্ৰী। সেই সন্দৰ্ভতেই চৰম কটাক্ষৰে মুখ্যমন্ত্ৰীলৈ APWৰ আহ্বান। মিয়া মিয়া ক'লেই সুৰক্ষিত নহয় অসমীয়া। অসমীয়াৰ সুৰক্ষাৰ বাবে কৰক 6 জনগোষ্ঠীৰ জনজাতিকৰণ। ৰূপায়ণ কৰক বিপ্লৱ শৰ্মা কমিটিৰ আটাইবোৰ পৰামৰ্শ। প্ৰস্তুত কৰক এখন শুদ্ধ NRC। মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, NRCখন ৰিভেৰিফিকেশ্যন কৰক আৰু শুদ্ধ এখন NRC প্ৰস্তুত কৰক। বিপ্লৱ শৰ্মা ছাৰৰ যিটো প্ৰতিবেদন, তাক গৃহীত কৰক, 6 জনজাতিকৰণ কৰক আৰু তেনেকুৱা যিখিনি কাম কৰিব পাৰে, লগতে 50জন অসমীয়া ল'ৰা ছোৱালীক IAS, IPS, ডক্টৰ, ইঞ্জিনিয়াৰ বনাওক। NRCৰ ৰিভেৰিফিকেশ্যন আৰু এখন শুদ্ধ NRC প্ৰস্তুতৰ দাবীৰেও
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰতীক হাজেলাৰ বিৰুদ্ধে সৰব APW। 13 জুলাই 2017 সুপ্ৰিম কোৰ্টে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেতিয়া মুখ্যমন্ত্ৰী হৈ আছিলে 15 মিনিট গালি পাৰিছিলে আৰু কৈছিলে এই NRC প্ৰকাশ যিটো প্ৰক্ৰিয়া অকল সুপ্ৰিম কোৰ্ট আৰু হাজেলাহে মাত মাতিব পাৰে আৰু কোনোৱে মাত মাতিব নোৱাৰে। সকলোৰে মুখ বন্ধ কৰি দিছিলে সুপ্ৰিম কোৰ্টে। যদি তেতিয়া অসম চৰকাৰে মাত মাতিব পাৰিলে হয় আজি হয়তো এই খেলিমেলিটো নহ'লে হয়। ছুপাৰ পাৱাৰ এটা দিয়া গ'ল হাজেলাক আৰু পৰিণতি আজি এইটো। হয়তো সুপ্ৰিম কোৰ্টে বহি থকা অসমীয়াজনে ভাবিছিল মই জাতীয় নায়ক হ'ম NRCখন প্ৰকাশ কৰাৰ লগে লগে। তেখেতেও ভবা নাছিল যে অকল 13 লাখে ওলাব। সেইটো হাজেলাই মিছলিড কৰিছে, বদমাছি কৰিছে। আমি আহিলোঁ NRC প্ৰকাশ পালে 2020 চনৰ অক্টোবৰৰ 4 তাৰিখ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি এখন মেমৰেণ্ডাম দিলোঁ যে NRCত উইপ্ৰো আৰু হাজেলাই মিলি খেলি মেলি কৰিছে, আপুনি এইটো এটা তদন্তৰ ঘোষণা কৰিব লাগে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই অনেষ্টলি ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যনত কেছ এটা ল'বলৈ ক'লে। ইণ্ডিমিটাইম চৰকাৰ গ'ল, তেখেত গ'ল, নতুন মুখ্যমন্ত্ৰী আহিলে। ভিজিলেন্স আৰু এণ্টি কৰাপশ্যনে প্ৰিলিমিনেৰী এনকুৱাৰীত পালে যে NRCখনত উইপ্ৰো ISS, এইটো এটা উৎপল হাজৰিকা বুলি এটা অসমীয়া মানুহ দেই, অসমীয়া মানুহ, ISS আৰু হাজেলা এওঁলোকে মিলি খেলি মেলি কৰিছে। নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চকী ভিজিলেন্স আৰু এণ্টি কৰাপশ্যনে পাৰ্মিশ্যন বিচাৰি চিঠি পঠালে 21, 22, 23, 24। এতিয়াও কিন্তু সেই চিঠিখন মুখ্যমন্ত্ৰীৰ টেবুলতে পৰি থাকিল, পাৰ্মিশ্যন নিদিলে। আচৰিত কথা, পাৰ্মিশ্যন নিদিলে। যিজন হাজেলাই ভলেণ্টাৰী পলাই যাব বিচাৰিলে, আমাৰ ভয়তে পলাল তেওঁক পলোৱাৰ সুবিধাটো কৰি দিলে, মানে VRS দিলে। যিজন মানুহৰ এগেইনষ্টত কেছ চলি আছে সেই মানুহজনক কেনেকৈ VRS দিব পাৰিলে।